বৰ্তমান আমি পালোহি ঢেকীয়াখোৱা বৰনামঘৰৰ সন্মুখত আৰু এতিয়া ইয়াৰ পৰা পাই আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু প্ৰথমতে স্কুটিখন ৰখালোঁ আৰু এইফালৰ পৰা আহোঁতে দেখি থৈ আহিছিলোঁ আমি দুটা হাতী আৰু এই হাতী দুটা চাওঁগৈ আৰু মানে আমি বিশেষকৈ ইয়াত চাকি জ্বলাম বুলি অহা নাই। যোৰহাটৰ পৰা যিহেতু আমি আহি আছিলোঁ ঘৰলৈ, ভাবিছোঁ এপাক এনেই সোমাই যাওঁ আৰু মই এইবাৰ জীৱনত প্ৰথমবাৰ আহি পাইছোঁহে মানে ঢেকীয়াখোৱা নামঘৰলৈ, সৰুৰ পৰা আজিলৈকে অহা নাই আৰু আজি আহিলোঁ কামৰ মাজেৰে পটককৈ সোমালোঁ আৰু এপাক কুঁহিয়াৰডাল লৈ লগৰটোৱে মই এতিয়া হাতীকেইটাক খুৱাম। যিহেতু চাকিটো নজ্বলাওঁ যেতিয়া বোলো বাহিৰতে হাতীকেইটাক খুৱাই দিওঁ, মানে ভিতৰলৈ যাম এনেই চাম, মানে আমি বিশেষকৈ কেলৈ চাকিটো নজ্বলাওঁ, বিশেষকৈ আমি মানে গামোচা এখন নাই অনা, চুৰিয়া এখন পিন্ধি নাই অহা, গতিকে সেইবাবে ভাবিলোঁ এনেকৈ চাকি গছ নিদিওঁ। আৰু যিহেতু আমাৰ অসমীয়া পৰম্পৰা, অসমীয়া গামোচাখন, অসমীয়া ধুতিখন বহুত মানে তাৰ মান আছে, গতিকে সেইখন নহ'লে আৰু আমি ভিতৰলৈ নোসোমাওঁ। গতিকে তথাপিও আপোনালোকক আহিলোঁ যেতিয়া বাহিৰে বাহিৰে এপাক দেখাম, আপোনালোকক দেখাম মানে মই এবাৰ চাম আৰু যে কেনেকুৱানো, মইতো আজিলৈকে দেখা নাই, আপোনালোকেতো আহি দেখিছেই, তথাপি ব'লকচোন মোৰ লগত আকৌ এবাৰ চাব। আৰু ইয়াতে আপোনালোকে দেখিছে হাতী দুটাই খালে আৰু এইফালে আপোনালোকে দেখিছে মানুহবোৰ মাতি মাতি কেনেকৈ মানে কি তাত পাৰ্কিং কৰিবৰ কাৰণে মানুহবোৰ মাতে আৰু এইফালে ধুনীয়াকৈ পেণ্ডেল দি ধুনীয়াকৈ বনাই থৈছে একদম। এতিয়া আমি এটা কাম কৰোঁ, যেতিয়া নামঘৰৰ ফালে আৰু আগবাঢ়ি যাওঁ, বেছি দেৰি নকৰোঁ আৰু যি চাওঁ আৰু দেখোঁ তাকে ব'লক তেতিয়াহ'লে আৰু আমি যাওঁ। আৰু এইটো নাছিলে কুঁহিয়াৰ বেপাৰীজনক পইচাটো দি, আৰু ওচৰতে ফাষ্টফুড আছে এখন, তাৰপিছত মানে কি দোকান চোকান মানে ধূপ চাকিৰ লগতে আপুনি খোৱা বস্তু ধুনীয়াকৈ মুখৰ আগত পাই যাব মানে। আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা আছিলে, বিশ্বকৰ্মা পূজা বহুত মানে মানুহৰ ভিৰ হৈছে মানে, আৰু আমি বিশ্বকৰ্মা পূজা ঘৰলৈ গৈছোঁ, সেইবাবে ৰাস্তাত সোমাই গ'লোঁ আৰু এইজন কুঁহিয়াৰৱালাৰ পৰাই আমি হাতী দুটালে সেই কুঁহিয়াৰ দুডাল কিনিছিলোঁ আৰু তেওঁৰ ওচৰত স্কেনাৰ নহ'ব, গতিকে আমি এতিয়া যাওঁ, তেওঁক মানে কি আহি দিম বুলি কৈছোঁ আৰু তেওঁৰ ওচৰত স্কেনাৰ নাই। গতিকে ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ আৰু ভিতৰত গৈ চামগৈ কিমান মানুহ হৈছে, কিমান মানুহ নাই হোৱা, মানে আৰু সেই আৰু আমাৰ লগৰটোৱে চিখৰ খাই বহুত চিখৰ খায় মানে দেই, আপোনালোকে নাখাব কিন্তু, মই মনা কৰি আছোঁ ই নুশুনে, গতিকে এটা চিখৰ ল'লেই নহয়, দেখিছে নাই। এয়া এইপিনে মণি মুকুতা কিবা কিবি দোকান ঢেৰ বহি আছে। মইতো ভাবিছিলোঁ আমাৰ তাত লিখীয়া মন্দিৰবোৰ লিখিয়াই হ'ব আৰু বোলো এনেকৈ কৈ মুখৰ আগত বোলো ধূপ চাকি দোকান থাকিব আৰু ইয়াত আহি দেখিলোঁ মেলা, গোটেইখন মেলা বহি আছে মানে, আৰু ধূপ চাকি বুলিয়ে নহয়, ফাষ্ট ফুড মানে বিভিন্ন ধৰণৰ বস্তু আছে আৰু ইয়াত। এনেকৈ যিহেই নহওক বাৰু মনটো বহুত ভাল লাগিছে, যিমান এটা মনত আশা আছিলে মানে, সদায় ভাবোঁ ঢেকীয়াখোৱা নামঘৰলৈ যাম, অহাই নহয় মানে কোনোদিনে, সেইকাৰণে আজি ভাবিছোঁ যি হওক নহওক চাকি জ্বলাওঁ নজ্বলাওঁ পিছৰ কথা, গতিকে মন্দিৰটো মানে কি নামঘৰটো এবাৰ চাই লওঁ মানে। গতিকে ইমান গুৰুজনাই যেতিয়া আমাৰ কাৰণে ইমান ধুনীয়া এটা ইমান ডাঙৰ নামঘৰ প্ৰতিষ্ঠা কৰি থৈ গৈছে ইমান ধুনীয়াকৈ, গতিকে নাচালেতো বেয়া হ'ব ন, গতিকে চাওঁগৈ মানে আৰু এয়াই আৰু এতিয়া এইবোৰ বৰফৱালা আইচক্ৰীমৱালা, তাতে আৰু যি ৰ'দটো বহুত চোকা মানে, এনেকুৱা চোকা ৰ'দ আপোনালোকে ভিডিঅ'টোতো ধৰিব পাৰিছে কেনেকুৱা একদম মানে এটা চোকা ৰ'দ আহি আছে আৰু আহি পাই গ'লোহি আমি এই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰৰ যিখন গেটখন পালোঁহি, কিন্তু আমি মেইন গেটখনেদি নোসোমাওঁ, এইফালেদি এখন গেট আছে, এইফালেদি সোমাম মানে। মই মানে ভালকৈ চিনি নাপাওঁ, লগৰটোৱে যেনি নিব তেনিয়ে যাম আৰু ই মানে আহিয়ে থাকে বছৰে বছৰে, কিন্তু মই এবাৰ প্ৰথম আহিছোঁ আৰু আমি ইয়াতে চেণ্ডেল জোতাবোৰ ইয়াতে খুলি ল'ব লাগিব, গতিকে ইয়াতে মই চেণ্ডেল জোতা খুলি লওঁ আৰু খুলিয়ে লগালগ ভিতৰলৈ দৌৰিব লাগিব মানে, বেয়া গৰম মানে বহুত, এইবোৰ মানুহবোৰে জোতা চেণ্ডেল থৈছে আৰু মই খুলি লওঁ জোতাযোৰ। শংকৰ হে কি নামে বান্ধিলা ভেটি, তোমাৰ গীতে মাতে অমিয়া সুৰেৰে, আমি অসমীয়া জাতি। আৰু আমি এইটো ৰাস্তাই মাৰিছোঁ, কিন্তু ওপৰত চব ভগৱান বিষ্ণু ভগৱানে কি কি অৱতাৰ লৈছিলে চব ওপৰত ধুনীয়াকৈ একদম মানে আছে আৰু লিপি হিচাপে দি থোৱা আছে, দেখিছেনে।
এখন ফটো আছে মানে ফটোখন ধুনীয়াকৈ মানে কৈছে মৎস্যকুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম এনেকৈ মানে ধুনীয়াকৈ সজাই থোৱা আছে। আৰু এইফালেদি যাব লাগিব নামঘৰৰ ফালে। মানুহবোৰ বহুত হৈছে। ইয়াত ৰ'দ আৰু মানে দেখিব আপোনালোকে এইফালে মানুহবোৰ য'ত ৰখি আছে গৰমত। আৰু এইফালেদি যাব লাগিব। আৰু মই যিহেতু মোজা পিন্ধি আছোঁ, এইখিনি যে ধুনীয়াকৈ ভৰিখন ধুই যাবলৈ পৰা পানী হৈ আছে। এয়া মোৰ লগতে ভৰিখন ধুই যদি নাই, কিন্তু মই পাৰ হৈ যাম। মই মোজা পিন্ধি আছোঁ আৰু মানে খালী ভৰিয়ে খোজকাঢ়িব নোৱাৰোঁ। এইজনাই হৈছে আমাৰ শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘৰ ভাগি ঢেকীয়াখোৱা বৰনামঘৰ বুলি আমি যে কওঁ, এইজনাই হৈছে কৃষ্ণ ওম নমো নাৰায়ণ বিষ্ণু। কিন্তু সঁচাকৈ বহুত ভাল লাগে আজি দেখি। আৰু ইয়াৰ ভিতৰত এগছ চাকি জ্বলি থাকে। লগৰটোৱে মোক দেখুৱাবলৈ নিছে চাকি গছ। শুনিছোঁ আগতে, কিন্তু মই দেখা নাই চাকি গছ। দেখাম আপোনালোকক যদি পাৰোঁ আৰু দেই। ভিডিঅ' কৰিছোঁ ভিতৰলৈ, কিন্তু পায়নে নাপায় নাজানো। আৰু ময়ো দেখা নাই চাকি গছ। ৰ'ব দেই, সেই বেলেগ ফালেদি দেখিম নেকি, এইফালেদি দেখা নাই। সৌ গছ অলপ দেখিছোঁ। আৰু সৌ গছ অলপ মানে সৌ গছ দেখিছে অলপ সূতা দুটা ফাকেদি সৌ গছ জ্বলি আছে। মানে এইফালেদি ভালকৈ ধৰিব পৰা নাই, গতিকে বেলেগ এটা ছাইডেদি যাওঁ আৰু ছাইডত গৈ মেলি চাগে ধৰিব পাৰিম। এয়া হৈছে ভিতৰৰ ফালৰ পৰা মানুহবোৰ ওলাই আহিছে। আৰু ইয়াত বহুত ভকত আছে। মানে ভকত মানে কি, চব ভক্তই, ভগৱানৰ ভক্তসকল আহি মেলি ইয়াতে আছেহি। আৰু যি আমাৰ মাধৱদেৱৰ গুৰুজনাই যি দি থৈ গ'ল, সেইখনটো আমাৰ অসমীয়া কিমান এটা মান আছে। গতিকে ভাল লাগে নিজকে অসমীয়া বুলি ক'বলৈ, ভাল লাগে নিজকে যে আমি নামঘৰ এটা আমাৰ নিজৰ ইমান ধুনীয়াকৈ আছে। কিন্তু আমি সদায় ভালকৈ যতনাই ৰাখিব লাগিব। সদায় যাতে গোটেই জীৱন থাকে, আমি দেখোঁ, আমাৰ উঠি অহা নতুন প্ৰজন্মই দেখে, আকৌ সিহঁতৰ পাছত আকৌ সিহঁতৰ উঠি অহা প্ৰজন্মই দেখে। গতিকে যিকোনো বস্তু এটা এক্সপায়াৰি ডেট আছে। গতিকে সকলোবোৰ বস্তু আৰু ধুনীয়াকৈ মানে যতনাই প্ৰতি বছৰে ৰাখি থ'লে একদম গোটেই যুগ্ম জীৱন মানে গোটেই জীৱন অমৰ হৈ থাকিব মানে। আৰু এইফালৰ পৰাই আমি চাব পাৰিলে চাম আৰু দেই, যদি চাকি গছ দেখোঁ। আৰু ইয়াত এইফালৰ পৰা আহি দেখিছোঁ চাওক, ইয়াত চাকি জ্বলোৱা স্থান মানে ধুনীয়াকৈ মানে চাকি জ্বলাই থয়। ইয়াত চাকি জ্বলাই থয়, গোটেই মানুহবোৰে চাকি জ্বলাই। ইয়াতো ছাইডতে চাকি জ্বলাইছে। এই বৰগছ এজোপা আছে, বৰগছজোপা কাষতে পিনে চাকি জ্বলাইছে। মই চাকি জ্বলাবলৈ মন এটা আছিলে ইমান দিনৰ মূৰত, মানে কি ইমান এটা মানে বছৰৰ মূৰত সৰুৰ পৰা দেখা নাই। আহিছিলোঁ চাকি এগছ জ্বলাম বুলি ভাবিলোঁ, কিন্তু তথাপি ভগৱানক কৈছোঁ আৰু যে হে প্ৰভু, এইবাৰ চাকি নজ্বলাওঁ। কাৰণ এইবাৰ চাকি জ্বলাবলৈ মানে ডাইৰেক্ট আপোনাক চাম বুলিহে আহিছোঁ। এইবাৰ যেতিয়া নেক্সটবাৰ আহিম, তেতিয়া ধুনীয়াকৈ চাকি বন্তি জ্বলাই থৈ যাম। আৰু এইবাৰ মানে চুৰিয়া নাই, একো নাই। আৰু আহিছোঁ গা চা ধুই ৰাস্তাই ঘাটে এইপিনে মানে কি আৰু গোটেই ঘামি জামি অৱস্থা বেয়া হৈ আহিছে। একদম লেতেৰা পেতেৰা লাগিছে নিজকে ন। সদায় ভগৱানৰ ঘৰলৈ আহিলে প্ৰথমতে গা ধুওঁ নোধো, নিজৰ মনটো মানে ফ্ৰী লাগিব লাগিব। মোৰ আজি মানে মনটো অকণমান ফ্ৰী লগা নাই মানে, যে ধূপ জ্বলাম চাকি জ্বলাম তেনেকুৱা লাগিছে। প্ৰথমতেতো ভাবিছিলোঁ আজি নোসোমাওঁ দে বুলি লগৰটোক কৈছিলোঁৱে, কিন্তু তথাপি লগৰটোৱে ক'লে কৈছিলা যেতিয়া সোমাই যাওঁ ব'লা বুলি। বাকী এইফালে পিছফালে পুখুৰী এটাও আছে। এইবোৰ মানুহবোৰ আছে দেখিছে, মানুহবোৰে মাছ ওলাইছে নেকি ইয়াত চাগে। মোৰ মতে আমাৰ যেনেকৈ শিৱসাগৰৰ পুখুৰীটো যেনেকৈ ডাঙৰ ডাঙৰ মাছ ওলায়, ইয়াতো ওলাব পাৰে দেই। এইফালে চাওঁ, ইয়াত পানী ধুৱাই আছে, মাছ আছেনে নাই জানো। আছে আৰু সৰু সুৰাকৈ এটা দুটা তিনিটা চাৰিটামান আছে মানে। কিন্তু আমাৰ তাৰ লেখীয়াকৈ শিৱসাগৰ পুখুৰীলৈকে পূৰা ওলাই নাথাকে। ইয়াত আছে, ইয়াতো ওলায়, কিন্তু সৰু হৈ আছে চাগে, ডাঙৰ নাই আৰু। কিন্তু আমাৰ শিৱসাগৰ পুখুৰীটোতো বহুত ডাঙৰ আছে ন মাছ একদম। আৰু এতিয়া এইফালেদি যাওঁ, পুখুৰীটোতো চালোঁৱেই। আৰু সেইফালেনো চাওঁগৈচোননো কি আছে, মানে গোটেই এপাক চাই লওঁ মানে একদম নামঘৰটো চৌপাশেনো কি আছে মানে। যিমানকণ পাৰোঁ, সম্পূৰ্ণ নোৱাৰিলেও, বহুত গৰম উঠিছে ন। এইফালে মানে ভৰি খোজকাঢ়িব পৰা নাই। মই মানে কি মোজাযোৰ পিন্ধি আছোঁ যদিও মানে এনেকুৱা তাপ ন, ইমান তাপ মাৰিছে, মোৰ ভৰি তলুৱাখন একদম মানে জ্বলি গৈছেগৈ। আৰু এইফালে যাওঁ, এই পিছফালে কিবা এখন দেখিছিলোঁ মানে পাৰ্কৰ লেখীয়া ধুনীয়া, মানুহবোৰ তাত বহি আছে। এনেই তালৈকে যাওঁ, মানে তাত বতাহ মাৰিব, মুকলিৰ পৰা গছ গছনি আছে। শংকৰদেৱে বোৱাই দিলে নামৰ নিজৰা, ঐ ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰ পৰা। সেই নিজৰাত নাও মেলিলে গুৰু মাধৱে, নাৱত উঠি
নাম ললে একান্ত ভকতে। এইখনেই হৈছে পাৰ্কখন, চাবচোন কি সুন্দৰ। মাজে মাজে হৰিনাম এফাকি গাই দিওঁ, মানে ৰখি থাকিব নোৱাৰোঁ মানে হৰিনাম বুলি ক'লে মানে আহিয়ে যায় মোৰ মনলৈ। গতিকে এইখনে পাৰ্ক, মানুহে মানে চাকি বন্তি তাত জ্বলাই মেলি সেৱা কৰি মেলি ইয়াতে আহি ধুনীয়াকৈ বহে মানে গছৰ তলত। সেইকাৰণে চাওক, এনেকুৱা AC হওক ফেন হওক যিয়ে নহওক, সময়ত মেইন যেতিয়া শীত লাগিব গাত তেতিয়া এজোপা গছেহে আপোনাৰ ছাঁ দিব, বা সেই গছৰ ছাঁত যি যাক বতাহ পাব সেই যাক বতাহে শীতল কৰিব। গতিকে সদায় মানুহে গছ ৰুব লাগে, পটককৈ কাটিব নালাগে নভবা নিচিন্তাকৈ। বোলে গছ এজোপা বোলে বেছি দিগদাৰ হৈছে কাটিবই লাগে, সেইজোপা কটা আগত পুলি এটা ক'ৰবাত ৰুই দিব লাগে। মানে গছ এজোপা বদলি গছ আৰু ন। এতিয়া মানুহবোৰে বাৰ্থডে চেলিব্ৰেশ্যন কৰে, কিবা কৰে, এইটো কৰে, আমি প্ৰতিটো বাৰ্থডেত যদি এজোপা গছ পুলি ৰুওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব বাৰু। মানে চব মানুহটো গোটেই মানে এদিনতো কিমান মানুহৰ চাগে বাৰ্থডে হয়, আৰু সেই বাৰ্থডে দিনাখন যদি এটা গছৰ পুলি ৰুৱে, কিমান মনটো ভাল লাগিব। আমি 10জন মানুহক খুৱাওঁ, আকৌ বাৰ্থডে পাৰ্টি কিবা কিবি কেক আনি কমেও 5,000 6,000 10,000 কিছুমানে লাখ টকা খৰচ কৰি দিয়ে। তাৰে যদি মানুহ এটা হাজিৰাই লগাই দিয়ক, লাগিলে 300 টকা 400 টকা দি, লাগিলে 500 টকীয়া নালাগে 200 টকীয়া গছপুলি এটা কিনি আনি ৰুৱাই দিলে 1000 টকা মানৰ ভিতৰতে, একদম আপোনাৰ মোৰো নিজৰ কাৰণে ভাল হ'ল, পিছৰ উঠি অহা প্ৰজন্মৰ কাৰণে ভাল হ'ল, উশাহ নিশাহ লোৱাত, আৰু গোটেই পৃথিৱীখন ধুনীয়া হৈ পৰিব মানে। সেইবোৰে আৰু এতিয়া সেইবোৰ তাত দেখিলে পাৰ্কখন। আকৌ পুখুৰীটো এইপিনে কিবা কাছ এজনী ওলাই আছে দেই, কাছ এজনী চাওঁ ৰ'ব, এইফালে চাওঁ। মানুহখন জুম পাতি আছে ন, এতিয়া সেইপিনৰ পৰা দেখিম নে নেদেখিম জানো, তথাপিও চেষ্টা এটা কৰি চাওঁ কাছজনী চাবলৈ। লুকাই যায় নহয়, তোমাৰ মাথাত উলিয়াইছে অকণমান দেখিছে। এইফালৰ পৰা চাওঁ ৰ'ব, এইফালৰ পৰা চাব নোৱাৰি, মানুহ গোটেই। তাহলে চবৰে চাবলৈ মন যায়, অকণ মই চালে নহ'ব নহয়। এইটো ওলাই আছে দেখিছে, সেইজনী তো ডাঙৰ মাছ কৈছে। সেইটো মাথাটো একদম অকণমান দেখিছে না, মাথাটো ইয়াত ধুনীয়া হৈ আছে মানে, ইয়াত একদম ডাঙৰ কাছনী সেইটো। আৰু অথনিতে দেখিছিলোঁ চাকি জ্বলোৱা স্থানখন, এইখন চক একদম ধুনীয়াকৈ পূৰা একদম লাইন পাতি পাতি আছে, একদম কিবা ধুনীয়াকৈ চাকি জ্বলাই থৈছে, দেখিছে ইমান ধুনীয়া হৈ আছে। এইফালে এনেকুৱা ভাল হ'ব, এটা ধুনীয়া জেগা বনাই থৈছে চাকি দিবলৈ কাৰণে, এইটো মানে ভাল লাগে কিবা এটা মানে। সদায় মানে একদম পূৰা চাকি জ্বলোৱা স্থানটো এটা আচহুৱা হ'ব লাগে ধুনীয়াকৈ, যাতে তাত চাকি বন্তি জ্বলাই মেলি আৰু তাত তেতিয়া পিছত চাফা চিকুণ ধুনীয়াকৈ কৰিব পাৰি। কিছুমান জেগা য'তে ত'তে চাকি জ্বলাই দিয়ে, বোলে ক'ৰবাত ধূপ এডালকে পৰি আছে ভৰিত গছকে, ক'ৰবাত বোলে কি চাকি এগছেই বোলে পৰি আছে, ক'ৰবাত শলিতা এডাল পৰি আছে, পাণ এখিলাই পৰি আছে, তামোল এটাই পৰি আছে, মানে কি মানে বেয়া লাগে মানে ন। সেইবোৰ অলপ দেৰি আগত সেই বস্তুটো বোলো একদম সম্পূৰ্ণ নিজৰ দুখখিনি কৈ ভগৱানৰ পৰা আশীৰ্বাদ ল'লি, আৰু অলপ দেৰি পিছত সেই বস্তুকেইটা আকৌ ভৰি তলত। গতিকে মানুহে ধূপ ধূনা সদায় কৰা জেগাটুকুৰা ভাল হ'ব লাগে, যাতে তাৰ পৰা এটাও বস্তু বাহিৰলৈ নোলায়। লাগিলে তাৰ পৰা সি জ্বলি পিছত এটা মানে কি শেষ হৈ যাওক, মানে ঠাৰিকেইডালে থাকক, আমি কোৱা নাই ধূপৰ কাঠি এইকেইটা পেলাই দিয়ক, লাগিলে সেইকেইডালেই হওক, কিন্তু সদায় ধুনীয়াকৈ থ'ব লাগে, যাতে পলিথিন তাত ভৰাই পিছত পেলাই দিয়ে। কিছুমান মানুহে ধুনীয়াকৈ চব বস্তু গোটাই সপ্তাহ বা 15-20 দিনমানৰ মূৰত বা মাহেকৰ মূৰত পলিথিন তাত গোটাই পিছত গৈ সেই দলং চলং হ'ব বা নদীত পেলাই দিয়েগৈ, মানে বস্তুটো উটি যায়গৈ আৰু ধুনীয়াকৈ। আৰু এয়াই আছিলে সেই আমাৰ মাধৱদেৱৰ যি ঢেকীয়াখোৱা বৰনামঘৰ, আপোনালোকে দেখিলে, আপোনালোকেতো মোতকৈ আগতেও দেখিছে, কিন্তু মইহে দেখিলোঁ। আৰু এইফালেদি এইখন গেটখন, এইখন মেইন গেটখন, মানে মেইন যোনখন যে মুখৰ আগত যে চবেই যে ফটো মাৰে যে একদম হাতী দুটা যে আছে যে, সেই হাতী দুটা থকা গেটখন এইখন। কুকুৰ এটা কি ধুনীয়াকৈ শুই আছে, একদম ফেনৰ বতাহ পাই সিও চাগে একদম মজা লাগিছে তাৰ, মানে শুই থাকোঁ আৰু মই। গতিকে ভিডিঅ'টো আজি ইমানটোৱে আছিলে, মানে মই আহিলোঁ যদিও মানে কি ধূপ চাকি নাই জ্বলোৱা দেই, পিছতে আহি জ্বলাম আৰু। কিন্তু মোৰ চাবলৈ মন এটা গৈ আছিলে কাৰণে মই আহি চালোঁহি, তাতে অলপ মানে ভিডিঅ' ৰখাই দিলোঁ। কি ঠিক এতিয়াও মানুহৰ কথাহে, আজি আছোঁ কালি নাই, কিবা হয় নহয়। আৰু আজি মই চাবলৈ আহিছিলোঁ ঢেকীয়াখোৱা নামঘৰ, জীৱনত প্ৰথমবাৰ আহিছোঁ, আৰু পিছলৈ যদি ভগৱানে ভালে কুশলে ৰাখে তেতিয়াহ'লে আহিম। আৰু এই ভিডিঅ'টো মই বনাই এতিয়া আপোনালোকৰ মাজতো এৰিছোঁ, আৰু এই ভিডিঅ'টো এটা মই যে আজি আহিছিলোঁ তাৰ বাবে সকলোখিনি যি দেখিলোঁ, যি কৰিলোঁ, যি চালোঁ মই, সেইখিনি মানে সকলো মই ভিডিঅ'টোৰ জৰিয়তে মই এটা আবদ্ধ কৰি ৰাখি মই এইটো ইউটিউবত দিম। আৰু এয়াই মোৰ ভাগৰ এটা স্মৃতি, মানে মই যে ভিডিঅ'বোৰ দিছোঁ যাতে এইবোৰ মই বোলে
বনাইছোঁ কিবা কৰিম, এইবোৰ মোৰ এটা স্মৃতি হৈ ৰ'ব। যেতিয়া মই বুঢ়া হৈ যাম, যেতিয়া মই খোজকাঢ়িব নোৱাৰা হ'ম, তেতিয়া আমনি লাগিব, যেতিয়া মোৰ লগত কথা পতা মানুহ নোহোৱা হ'ব, তেতিয়া মই অকলশৰীয়া হৈ মেলি এই ভিডিঅ'বোৰকে চাই তেতিয়া মোৰ আগৰ মানে কথাবোৰ মনত পেলাই এটা মিঠা হাঁহি লৈ মই জীয়াই থাকিম। গতিকে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব। জয় আই অসম, নিপেন শিৱসাগৰ আৰু আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল।